অনুষ্ঠান মৰম কৰিছে সকলোৱে কিয়নো আমি সকলোৱে জানো মানুহ মানুহৰ বাবে হয়নে আৰু এই বৃদ্ধাশ্ৰমত এয়াই নহয় মই আগতেও আহিছোঁ কিন্তু এইবাৰ সম্পূৰ্ণ এটা নতুন মই পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ আমাৰ পৰিয়ালৰ এটা যিটো এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান লোকদ্বীপ মোৰ প্ৰয়াত পিতৃ লোকেশ্বৰ শৰ্মাদেৱ আৰু মোৰ মাতৃ বৰ্তমান 81 বছৰীয়া দীপ্তি শৰ্মাৰ নামত লোকদ্বীপ আৰু ইয়াৰ আৰু এটা অৰ্থ লোক মানে হৈছে আমি সকলোৱে জানো মানুহ আৰু দ্বীপ মানে হৈছে পোহৰ এই যে সমাজৰ মানুহখিনিক যাতে আমি পোহৰ আৰু আনন্দৰ সন্ধান দিব পাৰোঁ তাৰ কাৰণে এই লোকদ্বীপ অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ আজি আমি ইয়াৰ যিসকল বৃদ্ধ আৱাসী আছে বৃদ্ধা আই মাতৃসকল আছে প্ৰায় 60 জন হ'ব 42 গৰাকী মহিলা আৰু 18 জন পুৰুষ নহয় উৎপল গতিকে তেখেতসকলৰ মাজত আমি ভাবিলোঁ মাজতে ইমান শীত হৈছে ইমান ঠাণ্ডা হৈছে গতিকে উৎপলে আগ্ৰহ কৰিলে যে মই যেতিয়া ক'লোঁ যে মই যাব বিচাৰিছোঁ কিবা এটা তেতিয়া সেইমতে আমি আজি শীতৰ এই সেমেকা সন্ধিয়াত তেখেতসকলৰ কাৰণে এটা উমাল সন্ধিয়ালৈ ৰূপান্তৰ কৰি তেওঁলোকৰ লগত অন্তৰংগ আলাপ কৰি এই সামান্য আমাৰ এক অনুদান আগবঢ়াইছোঁ আৰু তেখেতসকলৰ লগত এই কটোৱা সময়খিনিত ইমান সুন্দৰকৈ তেখেতসকলে কথা বতৰা আশীৰ্বাদেৰে সুন্দৰ সাংগীতিক এতিয়া বাঁহী বজাই আমাক আহ্লাদিত কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ উৎপল হৰ্ষবৰ্ধনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়াত আছে আগতে আমাৰ তেখেতে আমাৰ ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ জিলা সত্ৰ ন্যায়াধীশ তেখেত আছিল আমাৰ অসমৰ যিটো আমাৰ ন্যায়দান কৰে যিটো এটা প্ৰাধিকৰণ আছে আমাৰ সেই প্ৰাধিকৰণৰ তেখেত আছিল সদস্য সচিব তেখেতেও আগ্ৰহ প্ৰকাশ কৰিলে যে যিহেতু তেখেত ইতিমধ্যে এইবিলাক কামৰ লগত জড়িত হৈ আছিল যে ময়ো যাম কাৰণ আগতে মই ভিজিট কৰিছিলোঁ অহা নাই সেইকাৰণে এই অনুষ্ঠানটোত মোৰ মাতৃ সভাপতি হিচাপে আছে কাৰ্যকৰী সভাপতি হিচাপে আছে মোৰ স্বামী ডাক্তৰ অপূৰ্ব কৃষ্ণ শৰ্মা অবৈতনিকভাৱে আছে দুইজনে বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে আৰু মই ভাবিছোঁ এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ যাম যাতে সমাজৰ যিসকল অৱহেলিত লোক আছে তেওঁলোকক আমি কিছু হ'লেও সাহায্য প্ৰদান কৰাই নহয় লগতে উঠি অহা কণ কণ অকণিহঁতৰ মাজতো মই ভাবিছোঁ এটা তেওঁলোকক পঢ়াশালী যিটো আমাৰ পুথিভঁৰালৰ সুবিধাখিনি যাতে মই ঘৰতে কৰি দিব পাৰোঁ সেইটো এটা ব্যৱস্থা ল'ম বুলি আশা কৰিছোঁ ভৱিষ্যত দিনত আছে অন্যান্য বিভিন্ন ধৰণৰ আমাৰ আঁচনি গ্ৰহণ কৰিম বুলি ভাবিছোঁ আশা কৰোঁ এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগ কৰিব আৰু আশা কৰোঁ এই আজি আই মাতৃসকলে যি ধৰণে আশীৰ্বাদ প্ৰদান কৰিলে মই সঁচাকৈ আহ্লাদিত হৈছোঁ আৰু ভোগালী এই সুন্দৰ সময়খিনিত তেখেতসকলৰ মাজত থাকিবলৈ পাই সঁচাকৈ আনন্দ লাভ কৰিছোঁ